আজি হৈছে 8 নৱেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে। প্ৰথমটো খবৰ হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে মিয়াই তত নাপাব। যিসকল অবৈধ মিয়া আছে, বেদখল কৰি আছে, সেইখিনি চৰকাৰী মাটিত তেওঁলোকৰ শান্তি নাই বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। মই মুখ্যমন্ত্ৰী থকালৈকে তেওঁলোকে শান্তি নাপাব। তো বাৰু কি নহওক, এতিয়া কথাটো হ'ল কি, তেওঁলোকক সেইখিনি উচ্ছেদ কৰিবই আৰু উচ্ছেদ চলি থাকিব, উচ্ছেদ হৈছে আৰু হ'বই সেইখিনি বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া যদি আমি নেক্সটটো খবৰ ফালে যাওঁ, আজি পুনৰ SIT জেৰাৰ সন্মুখীন হ'ল টাৰ্চেন মিট্টাল আছিল জুবিন গাৰ্গৰ আগৰ মেনেজাৰ। তো সেইখিনিক তেওঁ যোৱাকালিও জেৰা কৰিছে, আজিও তেনেদৰে জেৰা কৰিছে। আজি পুনৰ SIT জেৰাৰ সন্মুখীন হ'ল টাৰ্চেন মিট্টাল। নেক্সটটো খবৰ আহিছে মিয়া শান্তি নাই। তো মিয়া শান্তিত থাকিব নোৱাৰে, শান্তিত থাকিব দিয়া নহ'ব, যিয়ে বেদখল কৰি আছে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এই যি তেওঁলোকে অবৈধ এই যিসকল মিয়া আছে, তেওঁলোকে যি চৰকাৰী মাটিত তেওঁলোকে সেইখিনি নিজৰ কৃষি কৰ্মৰ লগতে তেওঁলোকে চৰকাৰী সেইখিনি ঠাইত ঘৰ বনাইছে, তো তেওঁলোকক শান্তিত থাকিবলৈ দিয়া নহ'ব বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এইখিনিক পহুখেদা অৰ্থাৎ উচ্ছেদ কৰা মানে পহুখেদা দিয়া হ'ব, এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সটটো খবৰ ফালে আহিছোঁ। 1000 কোটি টকা ব্যয়ৰ সাপেক্ষে নিৰ্মাণ হ'ব শ্বহীদ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় আৰু আধাৰশিলা আজি স্থাপন হ'ল। হয়, 1000 কোটি টকাৰ ব্যয় হ'ব, ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব শ্বহীদ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়। আজি সেইখিনি আধাৰশিলা স্থাপন কৰা হ'ল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনাইছে আৰু আপোনালোকে সেইখিনি খবৰ পায়ে আছে। নেক্সটটো খবৰ হৈছে কাইলৈ সৰ্ববৃহৎ উচ্ছেদ চলিব। সৰ্ববৃহৎ উচ্ছেদ কাইলৈ গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত সৰ্ববৃহৎ উচ্ছেদ অভিযান। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে চৰকাৰী মাটি 1 ইঞ্চিও বেজিৰ আগত অহা মানত যদি কোনোবাই তেনেদৰে দখল কৰি ৰাখিছে তেনেহ'লে উচ্ছেদ চলিবই। যি নহওক, যেনেদৰে নহওক, সেইখিনি উচ্ছেদ প্ৰক্ৰিয়া কৰিবই আৰু সেইখিনি ক্ষেত্ৰত উচ্ছেদ চলিয়ে থাকিব। হয়, এতিয়া সৰ্ববৃহৎ তেনেদৰে উচ্ছেদ চলিবলৈ গৈ আছে। কাইলৈ গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব আৰু সেইখিনি নটিচ দি দিছে। আৰু আগন্তুক যিসমূহ স্থানত তেনেদৰে উচ্ছেদ চলিব সেইসমূহতো নটিচ অতি সোনকালে যাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জানিবলৈ দিছে। হয়, কাইলৈ চলিব গোৱালপাৰা দহিকটা সংৰক্ষিত বনাঞ্চলত সৰ্ববৃহৎ উচ্ছেদ অভিযান। নেক্সটটো খবৰ আহিছোঁ। আজি শেষকৃত্য সম্পন্ন হ'ব নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালী। হয়, আজি শেষকৃত্য সম্পন্ন হ'ব নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালী। নেক্সটটো খবৰ আহিছোঁ হাউলি ৰাস মহোৎসৱত বিধ্বংসী অগ্নিকাণ্ড। হাউলি ৰাস মহোৎসৱত বিধ্বংসী অগ্নিকাণ্ড তেনেদৰে সংঘটিত হয় আৰু তাত বহুতো ক্ষয় ক্ষতি তেনেদৰে হৈছে। নেক্সটটো খবৰ হৈছে অহা জানুৱাৰী মাহত গুৱাহাটীৰ উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। হয়, অহা জানুৱাৰী মাহত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সেই যি সংযোগী দলং ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে 93 সংখ্যক বায়ু সেনা দিৱসক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু সেইখিনি কাম কাজ আপোনালোকে গমে পাইছে কেনেদৰে বায়ু সেনাই সেইখিনি আকাশ মাৰ্গত তেনেদৰে তেওঁলোকৰ অনুশীলন সেইখিনি কৰিছে, আপোনালোকে দেখিছে। সেইখিনি ক্ষেত্ৰত আপোনালোকে কাৰো বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। নেক্সটটো খবৰ হৈছে মহিলা ক্ৰিকেট বিশ্বকাপ জয়ী উমা চেত্ৰী বাসগৃহত আজি লুৰিণজ্যোতি গগৈ। হয়, মহিলা যিহেতু বিশ্বকাপত আমাৰ ভাৰতীয় দলে জয় লাভ কৰিলে। হয়, মহিলা ক্ৰিকেট বিশ্বকাপ জয়ী উমা চেত্ৰী বাসগৃহত আজি লুৰিণজ্যোতি গগৈ। চ' এইখিনিয়ে আজি আপোনালোকক খবৰ জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'